আজি মই আছোঁ হাতীগড় চাহ বাগিচাত আৰু হাতীগড় চাহ বাগিচাত আমি মাতি আনিছোঁ আমাৰ মাজুলীৰো পেচেণ্ট আছে, যোৰাপুখুৰী বৰমুখুৰীৰো পেচেণ্ট আছে, তেওঁলোককো মাতি আনিছোঁ আৰু আমাৰ প্ৰেৰণা NGOৰ তৰফৰ পৰা আজি তেওঁলোকক খাদ্যবস্তু দিয়া হ'ল। এওঁলোক আচলতে টিবি বেমাৰী, এই সৰু সৰু বাচ্চাকেইটাৰো টিবি বেমাৰ হৈছিলে, তেওঁলোকে এতিয়া দাৱাই খাই বহুত আৰাম পোৱা বুলি ভাল পাইছে। কেনে পাইছে এতিয়া? ভাল পাইছা? কেইমাহ দাৱাইটো খাব লাগিব? 6 মাহ। ভেৰি গুড, 6 মাহ দাৱাই। এই সকল শিশুৰো বেমাৰটো হয়, বৃদ্ধৰ পৰা একদম শিশুলৈকে সকলোৱে টিবি বেমাৰ হ'ব পাৰে। টিবি বেমাৰৰ লক্ষণ হৈছে এই কাহ হোৱা, কাহৰ লগত তেজ যোৱা, বুকুখন বিষাই থকা, ৰাতি ৰাতি জ্বৰ উঠা, ঘামি যোৱা, গ্ৰন্থিবিলাক ফুলি উঠা, এনেধৰণৰ লক্ষণ আমাৰ আছে। আৰু এই লক্ষণ থকা বেমাৰীক আপোনালোকে ওদালগুৰি চৰকাৰী হস্পিটেল বা টংলা বা খৈৰাবাৰী এনেধৰণৰ চৰকাৰী হস্পিটেলবিলাকত যদি লৈ যায় বিনামূলীয়াকৈ কফ পৰীক্ষা কৰে আৰু বেমাৰটো ধৰা পৰিলে বিনামূলীয়াকৈ ঔষধ দিয়ে। তোমালোকে যে ঔষধ খাইছা তাৰ কাৰণে পইচা দিব লগা হৈছে নেকি? নাই। পৰীক্ষা কৰোঁতে পইচা দিব লগা হৈছে নেকি? নাই। এই যে আমাৰ এইজনী ছোৱালী বা এইজনী ছাত্ৰী এওঁ পঢ়ি আছে, তেওঁলোকৰ আজি গ্লেণ্ড টিবি হৈছিলে, আচলতে ইয়াত ভৰ্তি হৈছিলে আৰু এই গ্লেণ্ডটো ফুলি গৈছিলে আৰু তাতে টিবিটো ধৰা পৰিছিল। তেওঁলোকক আমি কোনো ধৰণৰ কাটা চিঙা কৰিব লগা হোৱা নাই। আমাৰ যিটো দাৱাই, সেই দাৱাইটো খায়েই আমাৰ যথেষ্ট ভাল পাইছে। গতিকে আজি তেওঁলোকক এই মৰমটো দিয়া হৈছে, এনেধৰণৰ খাদ্যটো আমি দিছোঁ। কাৰণে NGO এটাৰ আমাক দিছে আৰু এইটো কিন্তু চৰকাৰীভাৱে নহয়, এইটো কিন্তু কোনোবাই মানৱদৰ্দী ব্যক্তিয়ে যদি ইচ্ছা কৰে যে মই এজন টিবি বেমাৰীক 6 মাহৰ খাদ্যবস্তু দিম, মাহে মাত্ৰ 500 টকাৰ খাদ্যবস্তু তেওঁলোকে দিব লাগে। মাহে মাহে 6 মাহলৈ 3000 টকাৰ খাদ্যবস্তু তেওঁলোকে বজাৰ কৰি দিব, আমাৰ ইয়াত কথা নাই। আৰু আমি এইদৰে বেমাৰীবিলাকক দিম। এইটো এটা মৰম হয়। আমি টিবি বেমাৰীৰ লগত সমাজৰ এটা সম্পৰ্ক কৰাৰ কাৰণে এই প্ৰচেছটো লোৱা হয়। কিন্তু তাৰ বাহিৰেও আমাৰ চৰকাৰৰ পৰা কিন্তু এজন টিবি বেমাৰীয়ে 6750 টকা লাভ কৰে। এই পইচাটো আপোনালোকে পাব। গতিকে আটাইয়ে কি ঔষধ খাবনে নাই? ঔষধ খাব। ভাল পাইছেনে নাই? পাইছে। এই ভাল যে পাইছে এই কথাটো আপোনাৰ ওচৰৰ মানুহখিনিকো বুজাব, ওচৰৰ মানুহখিনিকো বুজাব যে টিবি হ'লে প্ৰাইভেট ডক্টৰৰ তাতে গৈ লাভ নাই, বহুত টকা যাব, চৰকাৰী আহক। তাৰ প্ৰাইভেটেও কিন্তু আমাৰ তাতে পঠাই দিব, কাৰণ আমাৰ যিটো ঔষধ বহুত দামী ঔষধ, বৰ ধুনীয়া ঔষধ। গতিকে মই আশা কৰিম তোমালোকে সুস্থ হোৱা আৰু মদ, বিড়ি, ভাং, চিগাৰেট, ড্ৰাগছ চাৰ্ট এইবিলাক নল'বা। মদ চদ খায় নেকি? নাখায়। যদি খায় বন্ধ কৰিব। মদ, বিড়ি, চিগাৰেট, ভাং চাং, ড্ৰাগছ যদি লৈ থাকে তেতিয়াহ'লে কিন্তু বেমাৰটোৰ পৰা ভাল নাপাব। গতিকে মই আশা কৰিম খানা খাওক, মাছ মাংস কণী চণী এইবিলাক খাওক, আপত্তি নাই। কিন্তু এই মদ নিচাজাতীয় দ্ৰব্য নাখাব। আটাইৰে ভালক তাকে কামনা কৰিছোঁ। ভালে থাকক দেই। ঠিক আছে।